আসসালামু আলাইকুম। কি খবৰ সকলোৰে? এয়া চাওক, এয়া মোৰ মাৰ ঘৰত। এয়া চাওক, পুখুৰীত জাল পেলাইছে, মাছ ধৰিবলৈ বেপাৰী আহিছে, মাছ লৈ যাব। এয়া মই গৈছোঁ, ছোৱালী গৈছে আৰু আমাৰ ভতিজী ছোৱালী আছে লগত। সিহঁতি গৈ ইফালে আমাৰ দাদাও আহিছে মাছ চাবলৈ। এতিয়া আমি ইয়াত মাছ চাই আছোঁ। মাছ চাওক কেনেকৈ ওলাইছে, এয়া চাওক, চাই থাকিব। সেয়া চাওক মাছ কেনেকৈ ওপৰেদি গৈছে। এইফালে এতিয়া দেখা যাব, এই ওপৰতে উঠি গৈছে একেবাৰে মাছ। ছোৱালী মই চাই আছোঁ আৰু এইফালে এয়া চাওক মাছ, ইমান ডাঙৰ ডাঙৰ মাছ। আৰু দুপৰীয়া 2টামান বজাত বেপাৰী আহিছে। বেপাৰী দুজনী সিহঁতি খেলি আছে। ইয়াত মায়াবিনী গাইছে জুবিনদাৰ। দুইজনী খেলি আছে, কিবা কিবি কৈ আছে আৰু সিহঁতি কথা চথা পাতিছে আৰু সেইফালে মাছ চাম আৰু একেলগত। ধৰিছে এয়া চাই, এইফালে চিতল ওলাইছে মাছ, আৰু এইফালে কাটলা, কিবা চিলভাৰ। অলপ জেগা মানে জাল পেলাইছে, অলপ জেগাত, গোটেইটো পুখুৰীত পেলোৱা নাই। আৰু এয়া চাওক, এইখিনি মোৱাও আছে মিক্স, আৰু এডোখৰত মোৱা আছে। ইমান ওচৰৰ পৰা কেমেৰা ধৰিব নোৱাৰি নাই, দূৰণিৰ পৰা ধৰিছোঁ যে ভালকৈ নেদেখায়। আৰু এয়া এইবোৰ মোৱা মাছ। আৰু এয়া চাওক, ডাঙৰ চাই চিলভাৰ এটা ঘৰলৈ আনিলে খাবলৈ। সেইটো আমাৰ বৌয়ে আৰু মায়ে কাটিছে, কাটিব পৰা নাই। এনেকুৱা 2.5 কেজিমান হ'ব এইটো, এনেকুৱাই আছিলে। এয়া কাটিছে, কাটি পেলাই চাই থাকিব আপোনালোকে, একদম বনোৱা চব দেখুৱাম। এয়া মায়ে ধৰিছে, বৌ কাটিছে। ইফালে অলপ কাটি লৈ পিছত লাহে লাহে পিচ পিচ কৰিব, চাই থাকিব।